বহুতো সময়ত আমাৰ গুৱাহাটীত উন্নয়নক লৈ মানুহে কেতিয়াবা যথেষ্ট উৰা বাতৰিও প্ৰকাশ কৰে। ইয়াৰ ভিতৰত এটা ডাঙৰ উৰা বাতৰি একাংশ মানুহে প্ৰচাৰ কৰে, কেতিয়াবা সংবাদ মাধ্যমেও তাৰ শিকাৰ হৈ যায় যে আমি উৰণীয়া সেতু বনাবৰ কাৰণে দীঘলী পুখুৰীত গছ কাটিছো। এই শব্দটো আমাৰ বাওপন্থী লোক কিছুমানে প্ৰচাৰ কৰে, বিশেষকৈ SFI ল'ৰা ছোৱালী কিছুমানে এই কথাটো খুবকৈ প্ৰচাৰ কৰে যে আমি উৰণীয়া সেতু বনাবৰ বাবে গছ কাটিছো। গছ কাটা আৰু গছক নতুন জায়গাত প্লান্টেশন কৰাৰ মাজত এটা বহুত ডাঙৰ পাৰ্থক্য আছে। মানুহ যেনেকে এটা জায়গাৰ পৰা এটা জায়গালৈ ট্ৰান্সফাৰ হয়, আজিকালি গছকো আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ, যাক ইংৰাজীত কয় ট্ৰান্সলোকেশ্যন। আমি দীঘলী পুখুৰীৰ উৰণীয়া সেতু বনাবৰ বাবে যিমানডাল গছ আমি এডালো গছ কাটা নাই, শিপাৰে সৈতে আমি উঘালিছোঁ আৰু উঘালি তাক আমি নতুন জাগাত আমি ৰোপণ কৰিছোঁ। কেইদিনমান পিছত মই মনত ভাবিছোঁ যে অলপমান ৰাইজক লৈ যাম, আপোনালোকে দেখিব যে নতুন জাগাত কি ধুনীয়াকৈ পাত গজিছে, গোটেই কেইডাল গছে জীৱিত হৈ আছে। এই যিটো উৰা বাতৰি মানুহে প্ৰকাশ কৰে যে কেনেকৈনো উন্নয়নটো ৰখাব পাৰি।